নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত কংগ্ৰেছৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কংগ্ৰেছক চৰকাৰ গঠন কৰাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী আৰু আনপিনে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি ইতিমধ্যেই অসমত উপস্থিত হৈছে। আজি মৈৰাবাৰীৰ ইন্দিৰা খেলপথাৰত আছাদুদ্দিন ওৱেইচিয়ে AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুঠতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া অসমত ব্যাপক ৰাজনৈতিক প্ৰভাৱশালী নেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত প্ৰচাৰ চলাবলৈ যাবনে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাই? যোৰহাটৰ পৰা ইতিমধ্যেই ছত্ৰভংগ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। পীযুষ হাজৰিকালৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। অসমৰ জনসাধাৰণে বিচাৰি থকা ছবিখন এয়া। লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈক একেখন মঞ্চত দেখিবলৈ পোৱা গৈছে। অৱশেষত উজনিত একত্ৰিত হৈ নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰিলে তিনি গগৈয়ে। বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাকালি প্ৰিয়ংকা গান্ধীৰ জনসভাত হাতত হাত থৈ বিজেপিৰ উৎখাতৰ পণ ল'লে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। তিনি গগৈক দেখুৱাই জনতাক 9 এপ্ৰিলত বিবেচনা কৰি ভোট দিয়াৰ আহ্বান কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। অসমৰ ৰাইজে ইমান দিনে যিখন দৃশ্য দেখিবলৈ ৰৈ আছিল সেই দৃশ্য যেন যোৱাকালি দেখিছে অসমৰ ৰাইজে। তিনি গগৈ একেখন মঞ্চত এইদৰে দেখিবলৈ পোৱা গ'ল যোৱাকালি। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। নাজিৰা আৰু টিংখানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। এই সভাত কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ লগতে APCCৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো অংশগ্ৰহণ কৰি একত্ৰিত বিৰোধীৰ শক্তি প্ৰদৰ্শন কৰে। নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেলপথাৰত জনতাক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব প্ৰিয়ংকা। তিনি গগৈৰ প্ৰচাৰে ধুমুহা আনিছে এতিয়া অসমৰ ৰাজনীতিত। জনসমুদ্ৰৰ মাজত বিৰোধীৰ বিজেপিক উৎখাতৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে। এই হুংকাৰ দিছে বিজেপি দলক। প্ৰিয়ংকা গান্ধীয়ে দিলে বিৰোধীৰ প্ৰচাৰক নতুন গতি। লাহে লাহে ৰং সলনি হৈছে অসমৰ ৰাজনীতিৰ। কি মূল্যবৃদ্ধি, কি আঁচনি, সকলোতে বিফল বিজেপি। কি দুৰ্নীতি, কি জুবিন গাৰ্গৰ ন্যায়, একো ইছুৰে উত্তৰ নাই বিজেপিৰ হাতত। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধী যোৱাকালি অসমত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই 26ৰ নিৰ্বাচনৰ ৰণডংকা বজাইছে আৰু বিজেপিক এইবাৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰি থকা সৰকা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ডাবল ইঞ্জিন নহয়, ডাবল গোলামীৰ চৰকাৰ চলিছে অসমত, এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। মুঠতে বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব প্ৰিয়ংকা গান্ধী। নৰেন্দ্ৰ মোদী আমেৰিকাৰ গোলাম আৰু হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ গোলাম বুলি কটাক্ষ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছে চৰকাৰ গঠন কৰিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব। জুবিন গাৰ্গক ন্যায় দিয়াটো কংগ্ৰেছৰ নৈতিক দায়িত্ব। ইয়াত ৰাজনীতি কৰিবলৈ একো নাই বুলিও মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ৰাজনীতি নহয়, জুবিনৰ দৰে ব্যক্তিক ন্যায় দিয়াটো আমাৰ কৰ্তব্য। এইদৰে জুবিন গাৰ্গৰ প্ৰসংগ সন্দৰ্ভতো কেইবাটাও ডাঙৰ মন্তব্য কৰি চৰ্চাত আহি পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছিল জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছে আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্তব্য প্ৰিয়ংকা গান্ধীৰ। জুবিনৰ দৰে এজন ব্যক্তিয়ে বৰ্তমানলৈ ন্যায় পোৱা নাই, ইয়াতকৈ আৰু একো দুৰ্ভাগ্যজনক কথা নাই। ৰাইজেও জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত দাবী কৰিছে। ৰাজনীতিক হিচাপে জুবিনক ন্যায় দিম বুলি কোৱাটো আমাৰ দায়িত্ব। আমি কোটি কোটি অসমীয়া মানুহৰ কণ্ঠক আওকাণ কৰিব নোৱাৰি। এইদৰে মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। উজনি অসমৰ 41খন আসনত জয়ী হ'ব কংগ্ৰেছ।
5খন আসনতহে জয়ী হ'ব বিজেপি চৰকাৰৰ বিৰুদ্ধে 1250 টকা দি জনতাৰ স্বাধীনতা কৰ্ষাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কেৱল মাত্ৰ 1250 টকা দি জনতাৰ স্বাধীনতা কাঢ়ি নিছে বিজেপিয়ে। এনে আঁচনি নালাগে জনতাক, বিৰোধীয়ে চৰকাৰ গঠন কৰিলে আৰু বহু টকা বেছিকৈ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত অখিল গগৈৰ গৰ্জন যোৱাকালি শুনিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও কটাক্ষমূলক মন্তব্য বিধায়ক অখিলৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৃহস্পতিবাৰে পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কলিয়াবৰত নিৰ্বাচনী সভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিশা গুৱাহাটীতেই কটাই শুক্ৰবাৰে গোলকগঞ্জ বকুচয়গত নিৰ্বাচনী সভাত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে। আজি অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইতিমধ্যে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আহি উপস্থিত হৈছে অসমত। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক ন্যায় আমি দিলোৱেই, আমাৰ কাৰণেইতো আজি আদালতত গোচৰ হ'ল। আজি যদি আমি নাথাকোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পাছতো গোচৰ চলি থাকে নেকি, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। মোক ধন্যবাদহে দিব লাগে, 6 মাহলৈকে কাকো জামিন ল'বলৈ দিয়া নাই, খালি উলটা কৰি থাকে। সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত এইদৰে মন্তব্য কৰে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ক্ৰমাৎ জমি উঠিছে শিৱসাগৰৰ ৰাজনীতি। বিৰোধী মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাবলৈ ৰাইজৰ দলৰ সভাপতি তথা প্ৰাৰ্থী অখিল গগৈ সমষ্টিটোৰ বাহিৰত থকাৰ সময়তেই জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে। অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সভাপতি অতুল বৰাই। ইফালে সমষ্টিত নাথাকিলেও কুশল দৌৰীৰ বিৰুদ্ধে সৰব হ'বলৈ এৰা নাই অখিল গগৈ। মুঠতে আকৰ্ষণীয় হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিক যুদ্ধ। এফালে বিজেপি প্ৰাৰ্থী কুশল দৌৰী আৰু আনফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ যুঁজ। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে অসমত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখ আৰু বিশালীৰ এই দুয়োখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ কাষত দেখা নগ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰ বিপৰীতে গোগামুখৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে মঞ্চত উপস্থিত থাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় দেখা নগ'ল, সেই লৈ ৰাজ্যৰ ৰাজনীতিত চলিছে এতিয়া ব্যাপক চৰ্চা। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি দিনটোত অন্য নিৰ্বাচনী কাৰ্যসূচী আছিল, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেলেগ ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত সংগ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিয়ে এইবাৰ ৰণকৌশল প্ৰস্তুত কৰিয়ে যেন 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণত নামিছে। ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰ আহিছে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। অন্য এটা খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া। বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে সেইবোৰ সকলো মিছা কোৱাৰ ক্ষেত্ৰত গুৰুতকৈ ওপৰত শীৰ্ষ হিমন্ত। অসমত এতিয়া বান্তি আৰু বাবলিৰ শাসন চলিছে। বান্তি আৰু বাবলিক এইবাৰ অসমৰ পৰা বাহিৰ কৰিব ৰাইজে। সংবাদমেলত এই দাবী AICC জ্যেষ্ঠ নেতা তথা মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ। প্ৰতীকী ৰূপত লাই ডিটেক্টৰ ব্যৱহাৰ কৰি সংবাদমেলত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব পৱন খেৰা। এয়া কেনেকুৱা কথা, ইমান ডাঙৰ এগৰাকী আইকন যিগৰাকী বিজেপি চৰকাৰৰ দিনত ৰহস্যজনকভাৱে মৃত্যুৰ মুখত পৰিছে, তেওঁৰ বাবে ন্যায় বিচাৰতো মুখ্যমন্ত্ৰীৰ কাৰণে ৰাজনীতি। আচৰিত নালাগেনে, প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কংগ্ৰেছক ৰাজনীতি কৰা কৈছিল, তাৰ পিছতে এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতা। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, যোৱাকালি খোৱাঙৰ পৰা সমগ্ৰ অসমলৈ গৈছে শক্তিশালী বাৰ্তা। অসমৰ পৰা বিজেপিৰ বিদায় অৱধাৰিত লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। অসমৰ পৰা এইবাৰ বিজেপিৰ বিদায় নিশ্চিত। অসমৰ ৰাইজে এইবাৰ একত্ৰিতভাৱে বিৰোধী মিত্ৰতাক সন্মান জনাই
বিজেপিক বিদায় দিব আৰু বিৰোধীক ভোটদান প্ৰদান কৰিব। এইদৰে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত আৰু বিজেপিৰ বিৰুদ্ধে কটাক্ষমূলক মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতিৰ। অন্য এটা খবৰ, বিজেপি চৰকাৰে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। বিৰোধী মিত্ৰজোঁটে যদি চৰকাৰ গঠন কৰে তেন্তে নতুনকৈ চাৰ্জশ্বিট দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে জুবিনৰ ন্যায় দিব নোৱাৰি, ৰাইজৰ ভোট নালাগে বুলি কৈছিল। মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, বিধানসভা নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰোঁ তেন্তে অসমৰ ৰাইজে বিজেপিক ভোট দিব নালাগে। তেন্তে এতিয়া কিয় মুখ্যমন্ত্ৰীয়ে সেই সুৰ সলনি কৰিছে? প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নামক লৈ জুবিনৰ খুৰাক মনোজ বৰঠাকুৰৰ ক্ষোভ। জুবিনৰ নিথৰ দেহ অসম আহি পোৱাৰ পিছতেই ৰাজনৈতিক ইছ্যু কৰিবলৈ নামি পৰিছে একাংশ ৰাজনৈতিক দল আৰু নেতা। ন্যায়ালয় থাকোঁতে যিকোনো দল এটাই কেনেকৈ ন্যায় দিব জুবিনক? জুবিনক ৰাজনীতিত নাটানিবলৈ বাৰম্বাৰ অনুৰোধ জুবিনৰ পৰিয়ালবৰ্গৰ। তাৰ পাছতো এই অনুৰোধক কেৰেপ নকৰি জুবিনক ব্যৱহাৰত লাগিছে ৰাজনৈতিক দলে। ইয়াকে লৈ এতিয়া খুব উজাৰিছে জুবিন গাৰ্গৰ খুৰাকে। জুবিন গাৰ্গক কোনো কাৰণতেই ৰাজনৈতিক ইছ্যু বনাব নালাগে, জুবিন গাৰ্গক ৰাজনীতিৰ পৰা দূৰত ৰাখক। এইদৰে জুবিন গাৰ্গক লৈ মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাকে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধী অসমলৈ বহুবাৰ আহিল, বহু চেষ্টা কৰিলে কিন্তু পৰা নাই। অসমৰ ৰাইজে কেতিয়াও এনেকুৱা ধৰণৰ মানুহক আঁকোৱালি ল'ব নোৱাৰে। প্ৰিয়ংকা ৰাহুল গান্ধীৰ আগমনে অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। মাণিকপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে অসমৰ ৰাজনীতিত একো কৰিব নোৱাৰে। তেওঁলোকক দেখি অসমৰ ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে। মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, তিতাবৰলৈ ৰাহুল গান্ধীক স্বাগতম জনাইছোঁ। তেওঁ আহিলে কংগ্ৰেছৰ ভোট কমি যায়, বিজেপি বা বিৰোধীৰ লাভ হয়। গতিকে ৰাহুল গান্ধী যিমান পাৰে সিমান তিতাবৰলৈ আহক। ৰাহুল গান্ধী যিমানবাৰ তিতাবৰত আহিব সিমানবাৰ কংগ্ৰেছৰ ভোট কমিব, সিমানবাৰ বিজেপিৰ ভোট বাঢ়িব। এইদৰে ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ৰাহুল গান্ধীৰ সন্দৰ্ভত এই মন্তব্য কৰি পুনৰ আহি পৰিছে চৰ্চাত। এটা ব্ৰেকিং নিউজ, অবৈধ বাংলাদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি পাহৰিলে নৰেন্দ্ৰ মোদীয়ে। বাংলাদেশী বহিষ্কাৰ নহয়, এইবাৰ মোদীৰ মুখত বাংলাদেশীক উচ্ছেদৰ প্ৰসংগ। অবৈধ বাংলাদেশীৰ প্ৰসংগত কংগ্ৰেছক চোকা সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইবাৰ বহিষ্কাৰৰ বিপৰীতে এইবাৰ মিয়াক কৰিব উচ্ছেদ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু আনফালে এক বিশেষ তালিকা প্ৰকাশ পাইছে, নিজৰ শাসনত দেশৰ পৰা কিমান অবৈধ বাংলাদেশী খেদিলে বিজেপি দলে। 2014 চনত 989 গৰাকী, 2015ত 474, 2016ত 308, 2017ত 51, 2018ত 445, 2019ত 299, 2020ত 113, 2021ত 144, 2022ত 163 গৰাকী, 2023ৰ পৰা 2024ৰ এপ্ৰিললৈকে 401 গৰাকী বাংলাদেশীক খেদিলে বিজেপি চৰকাৰে। আৰু বিজেপি চৰকাৰে কিমানজন বাংলাদেশীক খেদিলে সেই তালিকা প্ৰকাশ পাইছে। নিজৰ শাসনত ইমানজন বাংলাদেশী খেদিছে ভাৰতীয় জনতা পাৰ্টীয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ, কামৰূপ মেট্ৰক লৈ এইবাৰ ভৱিষ্যতবাণী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজয় গুপ্তা 70,000 ভোটৰ ব্যৱধানত জিকিব। কুংকি চৌধুৰীৰ বিপৰীতে বিজয় গুপ্তা জয়ী হ'ব বুলি ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। প্ৰদ্যুৎ বৰদলৈ 50,000ৰ পৰা 60,000 ভোটৰ ব্যৱধানত জিকিব। মীৰা বৰঠাকুৰৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈয়ে ব্যাপক ভোটৰ ব্যৱধানত জয় লাভ কৰিব। বিজেপি প্ৰদ্যুৎ বৰদলৈৰ জয় নিশ্চিত বুলি ভৱিষ্যতবাণী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ডিপ্লুৰঞ্জন শৰ্মাক লৈও ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা 50,000ৰ পৰা 60,000 ভোটৰ ব্যৱধানত জিকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে গৰুজি উঠিল ৰাভা হাছংবাসী। সমূহীয়াকৈ ল'লে বিজেপিক ভোট নিদিয়াৰ শপত।
পলাশবাৰী বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৰ বৰদুৱাৰ বাগানত জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত ৰাভা হাছংবাসীৰ স্যাটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল নকৰাৰ বাবে এই ক্ষোভ উজাৰিছে এতিয়া ৰাভা হাছংবাসীয়ে বিজেপিক মুকলিকৈ ভোট নিদিয়াৰ এইবাৰ শপত লৈছে ৰাইজে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাভা হাছংবাসী সমহীয়াকৈ ল'লে বিজেপিক ভোট নিদিয়াৰ শপত আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গুৱাহাটী জিলা কংগ্ৰেছত এতিয়া খহনীয়া দল ত্যাগ কৰিলে 2 শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে দল ত্যাগ কৰিলে বিজয়ৰাজ কোচ দুষ্মন্ত ডেকা ইস্পি দাসে প্ৰবীণ চন্দ্ৰ বৰা প্ৰবজপ সিং আৰোৰাৰ দল ত্যাগ গুৱাহাটী জিলা কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্বত আছিল প্ৰবীণ চন্দ্ৰ বৰা দল ত্যাগ কৰা সকলো কংগ্ৰেছ কৰ্মীয়ে আজি যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আৰু নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকাৰ পূৰ্বেই কংগ্ৰেছ দলত এই পদত্যাগৰ জোৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ জনজাতিকৰণৰ দাবীৰে জোৰ সমদল ওলোৱা দল সংগঠনবোৰ এতিয়া ক'ত জনজাতিকৰণ নিদিলে ভোট বৰ্জনৰ হুংকাৰ দিয়া দল সংগঠন এতিয়া নিমাত কিয় একাংশ জাতীয় দল সংগঠনক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে উজনি অসমৰ বিতৰ্কিত নেতা ইউনুছ তামলীয়ে প্ৰশ্ন উত্থাপন কৰিছে কেইদিনমান আগত জোৰ সমদল কৰি জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ দিয়া সেই জাতীয় নেতাসকল এতিয়া ক'ত এটা জৰুৰী খবৰ ভোটাৰ কাৰ্ড নাথাকিলে ভোটদানৰ সময়ত কি নথি নিব আপুনি আধাৰ কাৰ্ড জব কাৰ্ড ড্ৰাইভিং লাইসেন্স ফটোৰ সৈতে বেংক ডাকঘৰৰ পাছবুক ফটোৰ লগতে ভাৰতীয় পাছপোৰ্ট পেনশনৰ নথি পেন কাৰ্ড NPR স্মাৰ্ট কাৰ্ড আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড চৰকাৰ PSU পাব্লিক লিমিটেড কোম্পানীৰ পৰিচয় পত্ৰ সংসদ বিধানসভা বিধান পৰিষদৰ সদস্যৰ চৰকাৰী পৰিচয় পত্ৰ ইউনিক ডিজিবিলিটি আইডিৰ কাৰ্ডেৰে দিব পাৰিব আপুনি ভোটদান ভোটাৰ কাৰ্ড নাথাকিলেও এইকেইবিধ ডকুমেণ্টছ লৈ গৈ আপুনি প্ৰদান কৰিব পাৰিব ভোট অন্য এটা খবৰ 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰত জুবিন গাৰ্গৰ নাম কিয় 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমা শইকীয়াৰ মঙ্গলবাৰেও একেই অনুৰোধ কৰিছিল গৰিমাই ইস্তেহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো আজি পুনৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ কংগ্ৰেছৰ 5টা চৰ্তত আছিল জুবিনৰ ন্যায় প্ৰসংগ 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিটো পৰিয়ালক 50 লাখ 25 লাখ টকাৰ স্বাস্থ্য বীমা জ্যেষ্ঠ নাগৰিকক 1250 টকা পেঞ্চন 10 লাখ লোকক ভূমিৰ পট্টা প্ৰদান কৰা প্ৰতিগৰাকী মহিলাক মাখিলি ধন প্ৰদান কৰা ব্যৱসায়িক সাহায্যৰ বাবে 50 লাখ টকা প্ৰদান কৰা কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ পোৱাৰ পিছত নিৰ্বাচনী ইস্তেহাৰত জুবিন গাৰ্গৰ নাম আছিল আৰু তাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ এই অনুৰোধ জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতি নকৰিব আন এটা ব্ৰেকিং নিউজ বিজেপিৰ কাৰ্যালয়ৰ বাহিৰত বিস্ফোৰণ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে প্ৰচণ্ড শব্দৰে সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা লগে লগে হুৱা দুৱা লাগিল অঞ্চলজুৰি বিজেপিৰ কাৰ্যালয়ত এই ঘটনা কেইবাখনো বাহনত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে বিস্ফোৰণৰ পাছতেই উপস্থিত আৰক্ষী বাহিনী দুপৰীয়া প্ৰায় 4:30 বজাত যোৱাকালি এই বিস্ফোৰণ সিল কৰি দিয়া হ'ল বিজেপি কাৰ্যালয়ৰ সমীপৱৰ্তী এলেকা বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি বিস্ফোৰণ হৈ প্ৰচণ্ড শব্দ হৈছিল ঘটনাৰ তদন্ত অব্যাহত আছে চণ্ডীগড় আৰক্ষীৰ তদন্ত আৰম্ভ এই ঘটনাক লৈ অঞ্চলটোৰ সমগ্ৰ CCTV নিৰীক্ষণ কৰিছে আৰক্ষীয়ে চণ্ডীগড় বিজেপি কাৰ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হয় বিজেপি কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা তাৰ পিছতেই হুৱা দুৱা ইতিমধ্যেই সমগ্ৰ এলেকা সিল কৰি দিছে আৰক্ষী প্ৰশাসনে পৰৱৰ্তী খবৰ বিজেপি চৰকাৰ আহিলেই অসমত বলবৎ হ'ব UCC এইবাৰ UCCক লৈ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই অসমত শীঘ্ৰেই আহিব UCC কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ স্থান নাই এই অসমত
পুনৰ বিজেপি চৰকাৰ আহিলেই অসমত বলবৎ হ'ব UCC। চৰকাৰ গঠনৰ 3 মাহৰ ভিতৰত অসমত বলবৎ হ'ব UCC। অবৈধ অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। অসমত প্ৰয়োজন আছে ইউনিফৰ্ম চিভিল কোডৰ। প্ৰতিশ্ৰুতি অনুসৰি সকলোবোৰ পূৰণ কৰিব আমাৰ বিজেপি চৰকাৰে। ইস্তেহাৰত থকা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ UCCক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই। চৰকাৰ গঠন কৰাৰ 3 মাহৰ ভিতৰতেই অসমত UCC বলবৎ হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অন্য এটা খবৰ, একেদিনাই যোৱাকালি 5টাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰৰ টংলা আৰু গুৰেশ্বৰত প্ৰচাৰ চলাই এইবাৰ অঞ্চলটোত NDA 15খন আসনতেই জয়ী হ'ব বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে বিটিআৰত এইবাৰ UPPL এখন আসনতো জয়ী হ'ব নোৱাৰে বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্বাচনী প্ৰচাৰতেই কংগ্ৰেছ হিপাসীন আখ্যা দি ধিয়কে ধৰি কেইবাটাও সমষ্টিত ৰাইজৰ দলৰ ফ্ৰণ্ট ফুটত থকাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ পৰাস্ত হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতিৰে অধিক উত্তপ্ত হৈছে ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপট। বড়োভূমিতো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। NDAৰ প্ৰাৰ্থীৰ হৈ যোৱাকালিও প্ৰচাৰত লাগিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ মাজতেই বিজেপি, BPF আৰু UPPL নেতাৰ বাকযুদ্ধই লৈছে আকৰ্ষণীয় ৰূপ। মুঠতে ভোটৰ স্বাৰ্থত সকলোৱে এৰিছে তীব্ৰ বাক্যবাণ। BTCতো এতিয়া আকৰ্ষণীয় হৈ পৰিছে বিধানসভা নিৰ্বাচন। পৰৱৰ্তী খবৰ, পুনৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সংখ্যালঘু মুছলমান ৰাইজৰ। জাগিৰোড সমষ্টিৰ কুয়াদল গাঁৱৰ 117গৰাকী পুৰুষ আৰু মহিলা ভোটাৰৰ নাম ষড়যন্ত্ৰ কৰি কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্বাচনলৈ মাত্ৰ 8 দিন বাকী থকা অৱস্থাত এইদৰে 170গৰাকী বৈধ ভোটাৰৰ নাম কৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলটোত। পুনৰবাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে মিয়া মুছলমান ৰাইজৰ। অন্য এটা খবৰ, নিজ দলৰ শাসন থকা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল খুদ বিজেপি নেত্ৰী। মাছ ৰাস্তাতে বহি ব্যতিক্ৰমী প্ৰতিবাদ বিজেপি পাৰিষদ অৰ্পণা পাটিলৰ। পথ নিৰ্মাণত পলম হোৱাত নাৰাজ অৰ্পণা পাটিল। পথ মেৰামতিৰ দাবীৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এইদৰে প্ৰতিবাদ কৰা দেখা গ'ল বিজেপি পাৰিষদগৰাকীক। এইদৰে ৰাজপথত বহি প্ৰতিবাদ কৰিছে খুদ বিজেপি নেত্ৰীয়ে। ৰাজপথ নিৰ্মাণ কৰাত পলম হোৱাৰ বাবেই এইদৰে ৰাজপথত বহি নিজেই প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ দল বিজেপিৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, নদুৱাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণৰ ঘটনাত কোন জড়িত? অভিযোগ অনুসৰি পদ্ম হাজৰিকাৰ নিৰ্দেশতেই আক্ৰমণ কৰা হৈছিল সুনীল ছেত্ৰীক। আনকি কেমেৰাতো ধৰা পৰিছে আক্ৰমণকাৰীৰ দল। পদ্ম হাজৰিকাৰ ঘনিষ্ঠ 2 বিজেপি গুণ্ডাই খেদি খেদি প্ৰসাৰ কৰিছিল কংগ্ৰেছ কৰ্মীক। বহুতেই এতিয়া সুনীল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাক সনাতনী হিন্দুক বিজেপিৰ মিয়াৰ আক্ৰমণ হিচাপে আখ্যা দিছে। মুঠতে নদুৱাৰ সমষ্টিত এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, সংখ্যালঘু সুৰক্ষাৰে অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল কংগ্ৰেছ দলে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে গোগামুখ আৰু বিশালীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছক চোকা সমালোচনা কৰে। অসমত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ হ্যাট্ৰিকৰ বিপৰীতে কংগ্ৰেছৰ পৰাজয় আৰু হ্যাট্ৰিক হ'ব বুলি উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ সন্দৰ্ভত ইটোৰ পিছত সিটো ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, এটা সুখবৰ, একে পৰিয়ালৰ 2গৰাকীয়ে পাব অৰুণোদয়। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেটা পৰিয়ালৰ 2গৰাকীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খন ৰেচন কাৰ্ড। ডাঙৰ পৰিয়াল হলে 2গৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব 2টাকৈ অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড
ভঙাৰ সুবিধা কৰিব চৰকাৰে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেটা পৰিয়ালত দুগৰাকী মহিলাক এইবাৰ অৰুণোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে। মুঠতে ২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি ইটোৰ পিছত সিটো ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আছে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ মহিলা ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ মহিলাসকললৈ ইটোৰ পিছত সিটো অভিলাষী আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।